নমস্কাৰ। আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। উচ্চ ৰক্তচাপ অৰ্থাৎ হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আপোনালোকৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে আৰু এই ক্ষেত্ৰত থকা কিছু ভ্ৰান্ত ধাৰণাৰ অৱসানৰ বাবে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। উচ্চ ৰক্তচাপ আচলতে কিনো? আমাৰ হৃদপিণ্ডই যেতিয়া ৰক্ত পাম্প কৰে তেতিয়া আমাৰ ধমনীৰ মাজে গোটেই শৰীৰলৈ ৰক্ত প্ৰবাহিত হয়। ধমনীৰ মাজেৰে যেতিয়া ৰক্ত প্ৰবাহিত হয়, ধমনীৰ বেৰত সেই প্ৰবাহিত ৰক্তই এটা পাৰ্শ্ব চাপ দিয়ে আৰু সেই চাপটোৱেই হৈছে ৰক্তচাপ। এই ধৰক এডাল পানীৰ পাইপৰ মাজেৰে পানী গৈ আছে, গৈ থকা পানীখিনিয়ে পানীৰ পাইপডালৰ বেৰত যেনেদৰে এটা চাপৰ সৃষ্টি কৰিব পাৰে আৰু সেইদৰেই আমাৰ প্ৰবাহিত ৰক্তই ধমনীৰ বেৰত এটা চাপৰ সৃষ্টি কৰে। সেই প্ৰবাহিত পানীৰ শক্তি যদি বেছি হয় তেতিয়াহ'লে পানীৰ পাইপডাল ফাটি গৈ পানী বাহিৰত লিক হয়। ঠিক একেদৰে আমাৰ ৰক্তচাপ যদি বাঢ়ি যায় তেনেহ'লে সেই ধমনীৰ বেৰখন ফাটি তাৰ পৰা ৰক্ত বাহিৰ হৈ যাব পাৰে আৰু সেই ঘটনাটোতে যদি মগজুত হয় তেতিয়াহ'লে আমি তাক ষ্ট্ৰোক হোৱা বুলি কওঁ। ষ্ট্ৰোক হোৱাৰ ফলত তাৎক্ষণিকভাৱে এজন ব্যক্তিৰ মৃত্যু হ'ব পাৰে, ব্যক্তিজন কমা পৰ্যায়ত গুচি যাব পাৰে, নাইবা তেওঁৰ শৰীৰৰ এটা আধা অংশ বিকল হৈ পৰিব পাৰে, যিটো আমি পেৰালাইচিছ বুলি কওঁ। আৰু সেই উচ্চ ৰক্তচাপ যদি বছৰ বছৰ ধৰি থাকে তেনেহ'লে সেই ধমনীৰ বেৰখন সি ক্ৰমে ক্ৰমে অৱক্ষয়িত কৰি পেলাব। তাৰ ফলত সেই ধমনীডাল ৰক্ত প্ৰবাহী ক্ষমতা তাৰ কমি আহিব আৰু লাহে লাহে সেই ধমনীডালৰ দ্বাৰা শৰীৰৰ বিভিন্ন অংগত ৰক্ত যি প্ৰবাহ ঘটোৱা হয় সেই অংগসমূহ বিকল হৈ পৰিব পাৰে। সেই ঘটনাটো কিডনীৰ ক্ষেত্ৰত হৈ কিডনী বিকল হ'ব পাৰে, হৃদযন্ত্ৰৰ ক্ষেত্ৰত হৈ হৃদযন্ত্ৰ বিকল হ'ব পাৰে, যাক আমি হাৰ্ট এটেক বুলি কওঁ। সেই ঘটনাটো মগজুৰ ক্ষেত্ৰত হৈ মগজু ক্ৰমে ক্ৰমে বিকল হৈ পৰিব পাৰে। গতিকে উচ্চ ৰক্তচাপে আমাৰ শৰীৰৰ প্ৰতিটো অংগ, মগজু, হৃদযন্ত্ৰ, বৃক্ক, চকু, শৰীৰৰ প্ৰতিটো অংগতে ইয়াৰ প্ৰভাৱ পেলাব পাৰে। প্ৰতিটো অংগক তাৎক্ষণিকভাৱে নাইবা ক্ৰমে ক্ৰমে বছৰ বছৰ ধৰি বিকল কৰি পেলাব পাৰে। আমি কেতিয়াবা শুনো যে মানুহজন ভাল আছিল, হঠাৎ তেওঁ ষ্ট্ৰোক হৈ গ'ল। কেতিয়াবা শুনো যে মানুহজনৰ পেৰালাইচিছ হ'ল। এই সকলোবিলাকৰ বাবে দায়ী হ'ল উচ্চ ৰক্তচাপ। সেইবাবে উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰি ৰখাটো অতীৱ প্ৰয়োজনীয় বিষয়। এতিয়া সেই ৰক্তচাপ আচলতে আমাৰ কিমান থাকিব লাগে? আমাৰ শৰীৰত ৰক্তচাপ, আমাৰ যিটো ওপৰৰ ৰক্তচাপ, আমি যাক চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কওঁ, সি 110ৰ পৰা 140ৰ ভিতৰত, আৰু আমি তলৰ যিটো ব্লাড প্ৰেছাৰ সেইটো 70ৰ পৰা 90ৰ ভিতৰত আমি ৰাখিব পাৰিলে ভাল। শৰীৰৰ অংগ পতংগবোৰ ভাল হৈ থাকিব। তাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে মই কোৱা এই ঘটনাবোৰ সংঘটিত হ'ব পাৰে। গতিকে ৰক্তচাপক নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে আমি কি কি কৰিব পাৰোঁ? প্ৰথম কথা হ'ল আমাৰ খাদ্য অভ্যাস। খাদ্য অভ্যাস অতি গুৰুত্বপূৰ্ণ বিষয়। আমি নিমখ খোৱাটো কমাই দিব লাগিব। ৰক্তচাপক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হ'লে দৈনিক এজন ব্যক্তিয়ে 5 গ্ৰামতকৈ বেছি নিমখ খাব নালাগে। 5 গ্ৰাম নিমখ মানেনো কিমান? ধৰক চাহৰ চামুচেৰে এচামুচ নিমখ ল'লে, আঙুলিয়ে তাক সমান কৰি দিলে, এই চাহৰ চামুচখনত এতিয়া যিমানখিনি নিমখ থাকিব সেই নিমখখিনি হ'ল 5 গ্ৰামৰ সমপৰ্যায়। আৰু আপোনাৰ ঘৰত যদি 4জন মানুহ আছে, আপুনি ধৰক তেনেধৰণে 4 চামুচ নিমখ ৰাতিপুৱাই কাগজত বান্ধি থৈ দিলে আৰু দিনটো যিমান আহাৰ তৈয়াৰ হ'ব ঘৰত, ৰাতিপুৱা খাদ্য, দুপৰীয়া, আবেলি নাইবা ৰাতি, সকলোখিনি সেই নিমখখিনিৰ পৰাই ব্যৱহাৰ কৰিলে পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে মোটামুটিকৈ 5 গ্ৰাম নিমখ দৈনিক খাব পাৰিব। আৰু আমাৰ নিমখীয়া বস্তুবিলাক ধৰক আচাৰ, পাপৰ, নিমখীয়া বিস্কুট, তেনেধৰণৰ বস্তুখিনি পৰাপক্ষত আমি এৰাই চলিব লাগে। আৰু মাছ মাংসৰ ক্ষেত্ৰত আমাৰ যিটো ৰেড মিট, সেইখিনি উচ্চ ৰক্তচাপৰ বাবে ভাল নহয়। আৰু মাছ অৱশ্যে শৰীৰৰ বাবে ভালেই, কিন্তু আমাৰ এটা কথা, আমি মাছ মাংস বা শাক পাচলি খোৱাৰ লগত আমাৰ তেলৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে। এজন ব্যক্তিয়ে দৈনিক কিমান তেল খাব লাগে? আমি খোৱা মিঠাতেলেই হওক বা ৰিফাইন তেলেই হওক নাইবা আমাৰ ঘিউ, মাখন, সকলোখিনি যদি তেলৰ ভিতৰত গণ্য কৰা হয়
তেতিয়াহ'লে এজন ব্যক্তিয়ে মাহত আধা লিটাৰতকৈ অধিক তেল খোৱাটো উচিত নহয়। আপোনাৰ পৰিয়ালত ধৰক 4জন সদস্য, গতিকে মাহটোৰ কাৰণে আপুনি 2 লিটাৰ তেল লৈ আহিলে, সকলো মিলাই মিঠাতেল ৰিফাইন তেল সকলো মিলাই, আৰু সেই 2 লিটাৰ তেলৰ ভিতৰত আমি মাহটো চলাটো উচিত। আৰু যথেষ্ট পৰিমাণে সেউজীয়া শাক পাচলি খাওক, ফল মূল খাওক, যথেষ্ট পৰিমাণে পানী খাওক, আৰু সকলো ধৰণৰ মাদক দ্ৰব্যৰ পৰা এৰাই চলক। মদেই হওক, চিগাৰেটেই হওক, তামোল পাণ সকলো ধৰণৰ মাদক দ্ৰব্যৰ পৰা এৰাই চলাটো এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰপিছত হ'ল জীৱন ধাৰণ প্ৰণালীত আমাৰ মানসিক চাপ যিমান পাৰে সিমান কমাই ৰাখক। মানসিক চাপে যথেষ্ট পৰিমাণে ক্ষতি কৰে। সেই কমাই ৰখাৰ ক্ষেত্ৰত আমাৰ যোগাসনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু শাৰীৰিক ব্যায়াম এটা অতি গুৰুত্বপূৰ্ণ বিষয়। শাৰীৰিক ব্যায়ামৰ যোগেদি শৰীৰৰ মেদবহুলতা কমাই ৰাখক। বিশেষকৈ আমাৰ পেটত থকা যিবিলাক যি চৰ্বি আছে তাৰ পৰিমাণ কমাই ৰাখক। যথেষ্ট পৰিমাণে পেটটো সৰু কৰি ৰাখক, কাৰণ পেটৰ এই চৰ্বিবিলাক আমাৰ অতি মাৰাত্মক। গতিকে তাৰ বাবে আমি কি কৰিব পাৰোঁ? দৈনিক আমাৰ ব্যায়াম, কমেও দৈনিক আধা ঘণ্টা খৰকৈ খোজ কাঢ়ক, অন্ততঃ সপ্তাহত 5 দিন। খৰকৈ মানে কিমান খৰকৈ? ধৰক আপোনাৰ লগত আৰু এজন মানুহ খোজ কাঢ়িছে, সিজনৰ লগত আমি কথা পাতোতে যাতে এটা বাক্য আপুনি এটা উশাহত ক'ব নোৱাৰে, তেনেকুৱা এটা গতিত দৈনিক কমেও আধা ঘণ্টাকৈ সপ্তাহত অন্ততঃ 5 দিন খোজ কাঢ়ক। তাৰপিছত আহোঁ ঔষধৰ ক্ষেত্ৰলৈ। আপুনি এইখিনি কৰাৰ লগত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে যদি চিকিৎসকে আপোনাক ঔষধ ব্যৱহাৰ কৰিবলৈ দিছে, আপুনি ঔষধ ব্যৱহাৰ কৰক। তাক আপুনি বিনা দ্বিধাই ঔষধ ব্যৱহাৰ কৰক, ভয় কৰিব নালাগে। আমাৰ বহুত মানুহে ভাবে যে ঔষধটোতো খায়েই থাকিব লাগিব। হয়, আপুনি যদি জীয়াই থাকিবৰ কাৰণে ঔষধ এটা খাই থাকিব লাগিব। এটা ঔষধ বছৰ গৱেষণাৰ অন্তত বজাৰলৈ আহে, তাৰপিছত আমি লিখোঁ। গতিকে এই আমাৰ বজাৰত প্ৰচলিত উচ্চ ৰক্তচাপৰ ঔষধবিলাকৰ সাংঘাতিক কোনো পাৰ্শ্বক্ৰিয়া নাই। সৰু সুৰা পাৰ্শ্বক্ৰিয়া থাকিব পাৰে, কিন্তু সেইখিনি সকলোখিনি আমি এৰাই চলিব পাৰোঁ। কিন্তু ঔষধে আপোনাক একো ক্ষতি নকৰে, উচ্চ ৰক্তচাপেহে ক্ষতি কৰিব। বহুত লোকে ঔষধ খাবলৈ ভয় কৰাটো ঘটনাটো এনেধৰণৰ যে আমি চোৰ ডকাইতলৈ ভয় কৰা নাই, কিন্তু পুলিচলৈ ভয় কৰিছোঁ। কথাটো তেনে পৰ্যায়ৰ হৈছে। ঔষধ হ'লে ভয় কৰিব নালাগে। চিকিৎসকে আপোনাক যদি ঔষধ দিছে, আপুনি সময়মতে ঔষধ সেৱন কৰক। সময়মতে মানে এইকাৰণে, ধৰক ৰাতিপুৱা যদি 8টা বজাত আপুনি ঔষধটো খাইছে, পিছদিনাখনো 8টা বজাতেই খাওক। আজি 8টা বজাত খাইছে, কাইলৈ 10টা বজাত খাইছে, সেইটো উচিত নহয়। তাৰমানে কি, এটা ঔষধৰ কাম 24 ঘণ্টা থাকে। আজি 8টা বজাত সি ঔষধটো খাইছে, সি আপোনাৰ উচ্চ ৰক্তচাপ 24 ঘণ্টাৰ বাবে নিয়ন্ত্ৰণত ৰাখিব। কিন্তু কাইলৈ 8টা বজাৰ পাছত তাৰ প্ৰভাৱ নাইকিয়া হ'ব। পিছদিনাখন যদি আপুনি দৰৱটো ধৰক 10টা 11টা বজাত খাইছে, তেতিয়াহ'লে পিছদিনা আপোনাৰ 2-3 ঘণ্টা সময়ৰ বাবে দৰৱটো প্ৰভাৱ নথকাত ৰক্তচাপ আকৌ বাঢ়ি যাব, আৰু সেই সময়তে আপোনাৰ এটা দুৰ্ঘটনা ঘটিব পাৰে। গতিকে ৰক্তচাপৰ ঔষধ দৈনিক ব্যৱহাৰ কৰক, দৈনিক এটা নিৰ্দিষ্ট সময়ত ব্যৱহাৰ কৰক, কোনো শংকা কৰিব নালাগে। দ্বিতীয় এটা কথা, আমাৰ প্ৰায়ভাগ ৰোগীয়ে দেখা যায়, তেওঁলোকে ভাবে যে দৰৱটো এমাহৰ কাৰণে খালোঁ, তাৰপিছত বন্ধ কৰি দিওঁ। ধৰক চিকিৎসকে আপোনাক এমাহৰ পিছত চেকআপৰ বাবে মাতিছে। চেকআপৰ বাবে আপুনি এমাহত নাহি 2 মাহত আহিলে, কিন্তু ঔষধটো এমাহ খাই বন্ধ কৰি দিলে, সেইটো উচিত নহয়। আপোনাৰ চেকআপত অহা পলম হ'লেও আপুনি ঔষধটো দৈনিক সময়মতে আপুনি খাই থাকক। চিকিৎসকে চাই চিতি প্ৰয়োজন সাপেক্ষে আপোনাৰ ঔষধটো সলাই দিব, নাইবা ঔষধটো প্ৰয়োজন সাপেক্ষে আপোনাক বন্ধ কৰিব। আপুনি নিজৰ ববীয়াকৈ ঔষধ এটা বন্ধ নকৰিব। আপুনি নিজৰ উচ্চ ৰক্তচাপ নিজে আপুনি জুখি থাকিব পাৰে ঘৰত। আমাৰ যিবোৰ ডিজিটেল মেচিন আছে সেইবোৰ বেয়া নহয়। আপুনি ঘৰত নাইবা আপোনাৰ অফিচত এটা ডিজিটেল মেচিন ৰাখিব পাৰে। আপুনি দৈনিক নিজৰ ব্লাড প্ৰেছাৰ নিজে চেক কৰি থকাটো, এটা নিৰীক্ষণ কৰি থকাটো এটা সুস্থ অভ্যাস। আৰু এটা আমাৰ অন্ধবিশ্বাস, আমাৰ এটা ভ্ৰান্ত ধাৰণা আছে, সেইটো হ'ল যে কিছুমান মানুহে কয় যে মোৰ প্ৰেছাৰ উঠিলে মই গম পাই যাওঁ, তেতিয়া ঔষধটো খাই দিওঁ। সেইটো এটা ভুল ধাৰণা।
আপোনাৰ প্ৰেছাৰ উঠিলে আপুনি কেতিয়াবা গম নাপাবও পাৰে আৰু কেতিয়াবা গম পাব এনেকুৱা পৰ্যায়ত যে প্ৰেছাৰটোৱে আপোনাৰ দুৰ্ঘটনা এটা কৰি দিলে, ষ্ট্ৰোক হৈ গ'ল, তাৰ পিছত আপুনি গম পাইছে এতিয়া ঔষধ খাই আপুনি ষ্ট্ৰোকটো শুদ্ধ কৰিব নোৱাৰে। গতিকে আপোনাৰ তেনেধৰণৰ বিপদসমূহৰ পৰা বাচি থাকিবৰ বাবে, উচ্চ ৰক্তচাপৰ ফলত সৃষ্টি হোৱা জটিলতাসমূহৰ পৰা এৰাই চলিবৰ বাবে দৈনিক আপুনি এক নিৰ্দিষ্ট সময়ত ঔষধ সেৱন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। ঔষধ মই পুনৰ কৈছোঁ যে ঔষধৰ ক্ষেত্ৰত ভয় কৰিব নালাগে। গতিকে উচ্চ ৰক্তচাপ অতি সহজভাৱে নল'ব। ই এটা গুপ্ত ঘাতক ৰোগ। মনে মনে আপোনাৰ অংগ লাহে লাহে বিকল কৰি দিব পাৰে। হঠাৎ কোনোবা এদিনাখন আপোনাক মৃত্যুমুখত পেলাব পাৰে। আপোনাৰ শৰীৰক কোনোবা এটা দিনত পেৰালাইচিছ কৰি দিব পাৰে। গতিকে এই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখক। তাৰ বাবে যদি ঔষধ খাব লাগে দৈনিক ঔষধ সেৱন কৰক আৰু উচ্চ ৰক্তচাপ জুখিবৰ বাবে আপুনি ঘৰতে এটা মেচিন লৈ উচ্চ ৰক্তচাপ জোখক। মই কোৱাৰ দৰে খাদ্য অভ্যাস ঠিক কৰক, ঔষধ সময়মতে খাওক। তেতিয়া আপুনি এই ৰোগৰ যি মাৰাত্মক তাৰ ফলশ্ৰুতি তাৰ পৰা আপুনি বাচি থাকিব পাৰিব। আপোনাৰ সাৱধানতাই হৈছে আপোনাৰ ভৱিষ্যত। আপোনাৰ সজাগতাই আপোনাক সুস্থ কৰি ৰাখিব। ধন্যবাদ।